মুখ্যমন্ত্ৰীৰ যেটো আমি CM ট্ৰিপল এ আত্মনিৰ্ভৰ অসম আঁচনি আমি ৰূপায়ণ কৰিছিলোঁ 2023 চনৰ আমি সেপ্টেম্বৰ মাহত 25,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াইছিলোঁ। ইয়াৰ ভিতৰত যিসকল যুৱক যুৱতীয়ে 1 লাখ টকা সুন্দৰভাৱে ব্যৱহাৰ কৰিলে আঁচনিৰ মানদণ্ড অনুসৰি তেওঁলোকক আজি আমি আৰু 1 লাখ টকা মুকলি কৰি দিলোঁ। অৱশ্যে 25,000 যুৱক যুৱতীৰ ভিতৰত 13,000 দ্বিতীয় বা চূড়ান্ত কিস্তিৰ ধন পাবলৈ সক্ষম হ'ল। বাকী 12,000 যুৱক যুৱতীক আমি আৰু 90 দিন সময় দিছোঁ। তেওঁলোকে যদি প্ৰথম 1 লাখ টকাৰ সদব্যৱহাৰ কৰিব পাৰে আমি 90 দিন পিছত তেওঁলোককো তেওঁলোকৰ চূড়ান্ত কিস্তি 1 লাখ টকা আগবঢ়াব পাৰিম। আঁচনিখনত নতুনকৈ 75,000 হিতাধিকাৰী সংযোজন কৰা হৈছে। অনাগত দিনত আমাৰ প্ৰচেষ্টা হ'ব যে 10 লাখ যুৱক যুৱতীক এই আঁচনিখনৰ অধীনলৈ লৈ অহা। অৱশ্যে গোটেইবোৰ ডিপেণ্ড কৰিব ফাৰ্ষ্ট আৰু ছেকেণ্ড বেটছ CM ট্ৰিপল এ 1 আৰু CM ট্ৰিপল এ 2 হিতাধিকাৰীসকলে কেনেকুৱা ধৰণে পাৰফৰ্মেন্স কৰে। ইয়াৰ পিছতো এই যুৱক যুৱতীসকলক যোনে আজি 2 লাখ টকাৰ চূড়ান্ত ধন পালে তেওঁলোকক আমি বেংকৰ সৈতে এতিয়া যোগাযোগ কৰোৱা PMFNE, PMEGP, মুদ্ৰা বিভিন্ন লোন দিয়াবৰ বাবে আমি চেষ্টা কৰিম। বেংকবিলাকৰ লগত ইতিমধ্যে আমাৰ এগ্ৰিমেণ্ট হৈছে আৰু তাতো যেটো ল'ৰাবিলাকে ছোৱালীবিলাকে লোন লোৱাৰ পিছত যেটো সুদ হ'ব তাতো আমি এটা পাৰ্চেন্টেজ সাহায্য হিচাপে আমি আগবঢ়াম। অৰ্থাৎ এই আঁচনিখনক আৰম্ভণিৰ পৰা শেষলৈকে এষ্টাব্লিছ নোহোৱালৈকে ল'ৰা ছোৱালীসমূহ আমি তেওঁলোকক সহযোগিতা কৰি গৈ থাকিম। অত্যন্ত এখন সফল আঁচনি। মই অসমৰ যিসকল যুৱক যুৱতীয়ে চূড়ান্ত কিস্তিৰ ধন পাবলৈ সক্ষম হ'ল তেওঁলোকক মই ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।